হাজো শুৱালকুছি বিধানসভা সমষ্টিত দেৱাল লিখনেৰে বিজেপিৰ নিৰ্বাচনী ৰণসিঙা। আগন্তুক 2026 বিধানসভা নিৰ্বাচন সমাগত। ৰাজ্যৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি দলটোৱে বিশেষ তৎপৰতা চলোৱা পৰিলক্ষিত হৈছে। 30 নং হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ চুকে কোণে আজিৰে পৰা পদুম ফুলৰ প্ৰতীক চিহ্ন সম্বলিত দেৱাল লিখনেৰে বিজেপিৰ নিৰ্বাচনী ৰণসিঙা চলোৱা পৰিলক্ষিত হৈছে। আজি হাজো শুৱালকুছি বিধানসভা সমষ্টিত বিভিন্ন এলেকাত বিজেপি চৰকাৰ আমাক কিয় লাগে, আমাৰ সুৰক্ষা বিজেপিৰ প্ৰতিজ্ঞা, বিজেপি অসমৰ বাবে আদি শ্লোগান দেৱালত অংকন কৰি ৰাইজৰ মাজত নিৰ্বাচনী ৰণসিঙা বজায়। এই কাৰ্যসূচীত বিধায়িকা সুমন হৰিপ্ৰিয়া, ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য প্ৰকাশ চন্দ্ৰ দাস, বিজেপিৰ অসম অনুসূচিত জাতি মৰ্চাৰ উপসভাপতি ডক্টৰ দেৱব্ৰত পাঠক, বিজেপি নেতা বিপুল দাসকে ধৰি বিজেপিৰ দলীয় কাৰ্যকৰ্তা একাংশই অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। ৰাজ্যিক সমিতিৰ নিৰ্দেশমৰ্মে আজি দিছপুৰ বিধানসভা সমষ্টিত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই আজি দেৱাল লিখনৰ কাৰ্যসূচীৰ জৰিয়তে আজি সমগ্ৰ অসমৰ হৈ সভা উদ্বোধন কৰিছে। আজি হাজো শুৱালকুছি সমষ্টিত মাননীয় বিধায়িকা সুমন হৰিপ্ৰিয়া বাইদেৱে এই দেৱাল লিখন কাৰ্যসূচী শুভ উদ্বোধন কৰিছে। আমি সকলো ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই ইয়াত সমবেত হৈ এই দেৱাল লিখন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছো আৰু এই দেৱাল লিখন কাৰ্যসূচীৰ জৰিয়তে 2026 চনৰ নিৰ্বাচনৰ এক কাৰ্যসূচী ৰাইজৰ মাজত আমি প্ৰচাৰ কৰাৰ কাৰণে প্ৰয়াস কৰা হৈছে আৰু এই ধাৰা অব্যাহত থাকিব, কাৰণ সমগ্ৰ অসমৰ লগতে আজি হাজো শুৱালকুছি সমষ্টিৰ জনসাধাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সুশাসন আৰু সম উন্নয়নৰ যি ধাৰা, এই ধাৰাৰ প্ৰতি পূৰ্ণ আস্থা প্ৰকাশ কৰিছে আৰু বিশেষভাৱে অসমৰ ভেটি মাটি ৰক্ষাৰ ক্ষেত্ৰত এই চৰকাৰখনে লোৱা পদক্ষেপক প্ৰত্যেকজন খিলঞ্জীয়া অসমীয়া মানুহে আজি সন্তুষ্ট প্ৰকাশ কৰিছে আৰু আগন্তুক 2026 চনত পুনৰাই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পুনৰাই মুখ্যমন্ত্ৰী হোৱাৰ ক্ষেত্ৰত প্ৰত্যেকজন অসমীয়া খিলঞ্জীয়া মানুহে ইতিমধ্যে সংকল্প লৈছে। চিম্বল অংকনে দেৱাল অংকনেৰে আজি আমি যুদ্ধ ঘোষণা কৰিলো। 2026 ৰণসিঙা বুজালো আৰু আমি আগতেও পাইছিলো যেতিয়া মহিষাসুৰৰ বিৰুদ্ধে যেতিয়া দেৱী দুৰ্গাই যুদ্ধ কৰিছিল, তেতিয়া শংখ ধ্বনি আদি উৰুলি আদিৰে তেওঁলোকে দেৱতাসকলে মংগল ধ্বনি কৰিছিল। গতিকে আমিও এই মংগল ধ্বনিৰে আমি যুদ্ধ ঘোষণা কৰিলো বিৰোধীৰ বিৰুদ্ধে আৰু আজিৰ পৰা আজি আমি ভাৰতীয় জনতা পাৰ্টি আজি সমৰ যুদ্ধত আমি আজি সন্মুখীন হৈছো। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ৰাতিপুৱা 9টা বজাত যেনেদৰে আৰম্ভ কৰিলে দেৱাল লিখনে, আপুনি দেখিছে ধুনীয়াকে পদুম ফুলটো ৰাখিছে, তেখেতে ৰাখি দিয়াৰ লগে লগে সমগ্ৰ মানুহৰ বুকুত সেই পদুম ফুলটো সোমাই গৈছে। গতিকে মই ভাবো ৰাইজৰ মনত যি পদুম ফুল সোমাইছে, গতিকে আৰু ওলাই নাহে। গতিকে আজি তেওঁৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দেৱালৰে লিখনৰ লগে লগে আমিও হাজো শুৱালকুছি সমষ্টিত ইয়াৰ যুদ্ধ আৰম্ভ কৰিছো। হয়, ৰাইজে উত্তৰ দিছে বিজেপি কিয় লাগে, কাৰণ আমি আপোনালোকক সুৰক্ষিত কৰিবলৈ চেষ্টা কৰিছো, আমি আপোনালোকক আত্মসন্মান দিবলৈ চেষ্টা কৰিছো। আজি দেখিছে বতৰ দবাত, য'ত বতৰ দবাৰ আগতে আমাৰ অস্তিত্বই নোহোৱা নিচিনা হৈ পৰিছিল, সেই বতৰ দবা এতিয়া দেখিছে আপোনালোকে এটা খড়গপুৰীত পৰিণত হৈছে। আমাৰ হাজো শুৱালকুছি সমষ্টিৰ আমি ওচৰতে, বেছি দূৰত যাব নালাগে, দেখিছে কেনেদৰে আমাৰ দুকলীয়া ৰিজাৰ্ভতো উচ্ছেদ আৰম্ভ হৈছে। গতিকে আমি যেতিয়া এটা অস্তিত্বৰ আগতে বিপন্ন আছিল, সেই অস্তিত্ব আজি এতিয়া আমাৰ হাতৰ মুঠিত আহি পৰিছে। আমি সুৰক্ষিত কৰিব পাৰিছো, সন্মানেৰে মহিলাসকলক ৰাখিব পাৰিছো আৰু মহিলাসকলৰ যেতিয়া সন্মান ৰক্ষা হৈছে আমাৰ চৰকাৰ দিনত। গতিকে মই ভাবো যুৱ সমাজৰ কাৰণে আমি চিন্তা কৰিছো। আমিতো তেওঁলোকক অনুদান দি পেলাই, চকলেট লজেন দি পেলাই তেওঁলোককতো আমি কংগ্ৰেছৰ দৰে বনাই দিয়া নাছিলো হিতাধিকাৰী। আমি হিতাধিকাৰী দিছো হয়, বনাইছো হয়, কিন্তু তেওঁলোকক আত্মনিৰ্ভৰ হৈ নিজৰ ভৰিৰ ওপৰত থিয় হবলৈহে চেষ্টা কৰাইছো। গতিকে এইখিনিতে কংগ্ৰেছে ভুল কৰিছে। আমি ভাবো আমাৰ মহিলাসকলে নিজৰ ফালৰ পৰাও নতুন হিতাধিকাৰী সৃষ্টি কৰিব পাৰিব। যেতিয়া তেওঁলোকে মহিলা উদ্যমিতা আঁচনিৰ পইচা পাই পেলাই যেতিয়া তেওঁলোকে ব্যৱসায় কৰিব, নিজৰ ফালৰ পৰা কিমান আৰু সৃষ্টি কৰিব পাৰিব, তেওঁলোকে নিজে কিমান এমপ্লয়মেণ্ট দিব পাৰিব। গতিকে এই এটা পৰিৱেশ এটা আহিছে, ৰাইজৰ কাম কৰিবৰ কাৰণে কোনো মাজৰ মানুহ নাই। চাকৰি আমি দিছো, কোনো দালাল নোহোৱাকে চাকৰি দিছো। ইমানখিনি চাকৰি দিব পাৰিছিল জানো আগতে? গতিকে ইমানখিনি কাম কৰাৰ পাছত আৰু সমগ্ৰ ভাৰতত অসমৰ নাম এতিয়া জিলিকি উঠিছে। আমাৰ লাচিত বৰফুকনে কওক যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও জিলিকি উঠিছে যে ইমান কাম কৰা মুখ্যমন্ত্ৰী। আৰু আমাৰ যিখিনি আঁচনি অৰুণোদয়ৰ পৰা আৰম্ভ কৰি সেই আঁচনি এতিয়া ভাৰতত আৰম্ভ কৰিছে, মানে কি বুলি কয়, আমাৰ
আমাৰ আঁচনি তেওঁলোকে অনুসৰণ কৰিছে। আমাৰ অৰুণোদয়, আমাৰ উদ্যমিতা আঁচনি বিহাৰ পৰা আৰম্ভ কৰা ৰাজস্থান, মধ্যপ্ৰদেশ, গতিকে আমাৰ চৰকাৰৰ কথাই সুকীয়া, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আঁচনি, মিছন, ভিজন সেইখিনি সুকীয়া। গতিকে ৰাইজ আমাৰ লগত আহি পৰিছে। য'ত য'ত তেওঁলোকে সন্মান পাব ত'তহে থাকিব, গতিকে সেইখিনি সন্মান আমাৰ চৰকাৰে দিব পাৰিছে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।